War 1 War 2 কিবা চিনেমা চাই আছো নেকি সিংঘম 1 সিংঘম 2 কিবা চিনেমা চাই আছো নেকি মুখ্যমন্ত্ৰীৰ পৰা মুখেদি কথাবোৰ ওলাই আছে এটা প্ৰমাণ দিয়ক প্ৰমাণটোহে দিব পৰা নাই ৰাজনৈতিক এই বক্সিঙত শেষত গৈ নকৰ পাঞ্চটো মাৰিবলৈ আমি চাই আছোঁ ধৰণৰ কথা ইয়াৰ কাৰণে আমি এইটোতো কিবা চিনেমাটো চোৱা নাই যি ধৰণৰ বিষয়বোৰ উত্থাপন কৰিছে কিবা চিনেমা চলি আছে নেকি যে আমাৰ ছেপ্টেম্বৰ কাৰণে ৰৈ থাকিব লাগে চিনেমা কিবা হ'লে আমি ৰৈ থাকিব পাৰিম যে চিনেমা আহিব পাৰ্ট 2 আহিব এইটো কি War 1 War 2 কিবা চিনেমা চাই আছো নেকি সিংঘম 1 সিংঘম 2 কিবা চিনেমা চাই আছো নেকি অসমৰ ৰাইজ মুখ্যমন্ত্ৰীৰ পৰা মুখেদি কথাবোৰ ওলাই আছে তো আমিতো একো চিনেমা চোৱা নাই যে আমি ট্ৰেইলাৰ কাৰণে ৰৈ থাকিব লাগে যে ট্ৰেইলাৰ দিছে এতিয়া আমি ফাইনেল ৰিলিজটো সেইদিনা হ'ব গুৰুত্বপূৰ্ণ কথাবোৰ যদি হয় এটা প্ৰমাণ দিয়ক প্ৰমাণটোহে দিব পৰা নাই তো সেইকাৰণে আমিও কৈছোঁ যোৱাকালি যে ৰাজনৈতিক এই বক্সিঙত শেষত গৈ নকৰ পাঞ্চটো মাৰিবলৈ আমি চাই আছোঁ অলপ ধৈৰ্য ধৰক এইটোৱে মোৰ ফালৰ পৰা কামনা সাংসদগৰাকী এখেতৰ উন্নয়ন পুঁজিৰ পৰা 5 লাখ টকা ইতিমধ্যে আবণ্টন দিয়া হৈছে আৰু গৌৰৱ গগৈ জিন্দাবাদ গৌৰৱ গগৈ ওয়েলকাম গৌৰৱ গগৈ ওয়েলকাম কেনেকৈ কৰিব কামটো কেনেকৈ কৰে যেহেতু মাজুলী জিলা বক্সিং সন্থা মাননীয় সাংসদগৰাকী আমাক 5 লাখ টকা আবণ্টন দিয়া হৈছে 5 লাখ টকা একেবাৰে এলেকা পুঁজি উন্নয়ন পুঁজিৰ পৰা আমাক আবণ্টন দিয়া হৈছে তাৰ বাবে আমি মাননীয় সাংসদগৰাকীক আমি আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ আমাৰ মাজত উপস্থিত থকা প্ৰাক্তন মন্ত্ৰী সকলোৰে শ্ৰদ্ধাৰ সন্মানীয় শ্ৰীযুত ৰাজীৱ ভূষণ পিটুচংগীয়াক সম্বৰ্ধনা জনাব বক্সিং খেলুৱৈসকলে গম পাইছোঁ যোৱাবাৰ আহিছোঁ ৰেফ্ৰি নহয় ছেক্ৰেটাৰী হয় ৰেফ্ৰি ক'ৰ পৰা আহিছে